गेट खोल साली कल सुबह तेरा दरजा खुले যদি আড়াইটা বজাত গেট খুলে মোটার ভিডিও আছে সব আছে भैया गेट नहीं खोल रहा है केस किया है 11টা বজাত আমাৰ গেট তলা মৰা আছে আমাৰ 11টা বজাৰ পাছত যদি কোনোবা যদি আহে বাহিৰৰ পৰা আমাক ফোন কৰিব লাগিব তেতিয়াহে আমি গেট খুলি দিয়া আমাৰ যেতিয়া আমাৰ ছ'চাইটি পাতি আমাৰ সেইটো দিয়া আছে 11 বজাত মানে 15 মিনিট পাৰ হৈ গ'ল নেতাই আমাক ফোন কৰিছে তেতিয়া আমি ছ'চাইটি পাতি আমাৰ ছেক্ৰেটাৰী ছাৰক ফোন কৰিলোঁ তেতিয়া কৈছে কি বোলে তাই তোমালোকক ফোন কৰিছিলে নাই ছাৰ বোলে আমাক ফোন কৰা নাই যদি ফোন কৰে তোমালোকে গেট খুলি নিদিবা সেনেকৈ ক'লে তেতিয়া আমি গেটত ঘূৰি আছে গেটে পুৰা ঘূৰিয়াই আছে সৰু গেটটো পুৰা ঘূৰি আছে ডাঙৰ গেটটো পুৰা ঘূৰিয়াই আছে মদ পুৰা খাই পুৰা এতিয়াও নিচাতে আছে পুৰা আপোনাক যে মাৰিলে চৰটো কোনটো কথাত লৈ বেছিকৈ মাৰিলে কোনটো কথাত মাৰিছে মানে মই কৈছোঁ বভেনৰ কথা পাতি আছিলোঁ বভেনৰ কথা পাতি নহয় শিৱৰ দিন লাগে সেইটো গেট ঘূৰি আছে গেট ঘূৰিয়াই পিনি তাৰমানে আমি গেটখন খুলি নিদিয়াৰ কাৰণে আমাৰ এতিয়া যিটো আমাৰ এতিয়া ছ'চাইটি পাতি যিটো আমাক দিছে আমিতো সেইটো কৰিব লাগিব তাই একচুৱেলি ফ্লেটটো আমি ইয়াত থকা আজিৰ পৰা মোটামুটি 2012ৰ পৰা আছোঁ 14 বছৰ হ'ল কিন্তু তেতিয়া ফ্লেটটো আছিল তেওঁৰ মাক বাপেকৰ নাম আগতে ভাড়া চাড়া দি আছিলে কিন্তু আজি 3 বছৰৰ মানৰ পৰা তাইক আনি সোমাই দিছে কিন্তু তাই যেতিয়া সোমাইছে ইয়াতে আমি জানো তাইৰ মাৰ্কেটত অলৰেডি বেয়া ৰেকৰ্ড আমি বাপেকক বহুত ৰিকুৱেষ্ট কৰিছিলোঁ যে এটলিষ্ট আপোনালোক থাকক নাইবা ভাল ভাৰতীয় মানুহ দিয়ক কিন্তু তেওঁলোকে নুশুনিলে ইয়াত দিয়াৰ পিছত তাৰ আচল মানে উৎপাতবিলাক ষ্টাৰ্ট হৈ গ'ল উৎপাত কেনেকুৱা ধৰক ৰাতি ল'ৰা লৈ আহে ইয়াত থাকে মদ খায় বা ড্ৰাগছ খায় উৎপাত কৰে মানে বহুত বিভিন্ন আৰু একদম মানে অশালীন ড্ৰেছ পিন্ধি ইয়াত ছ'চিয়েল জেগাত ঘূৰা ফুৰা কৰি থাকে মানে আমি ফেমিলি লৈ যিটো বস্তু মানে আমি চাব নোৱাৰোঁ সমজুৱাভাৱে যে তেনেকুৱা কৰি থাকে কিন্তু সেইবিলাক আমি ঠিক আছে বোলে তাইৰ ষ্টাইল আমি একো কোৱা নাই কিন্তু যেতিয়া তাইৰ মেইন উৎপাত ষ্টাৰ্ট হ'ল মেইন উৎপাত কেনেকুৱা তাই বেলেগ ল'ৰা লৈ ইয়াত থাকে আৰু ৰাতি 12টা 1টা বজাত মদ খাই আহি দৰ্জাত লাট মাৰে দৰ্জা খোলাৰ কাৰণে উৎপাত কৰে চিকিউৰিটিক আহি মাৰে তাত আমাৰ মানুহে কোনোবা আহিলে ফটোটো মাৰি ইনষ্টাগ্ৰামত দি দিয়ে যে এইজন মানুহে মোক থ্ৰেটেনিং দিছে তেতিয়া আমি মতা মানুহখিনি তাৰমানে উপায় নাপায় লাষ্টত এই দিছপুৰ থানাত আমি এফআইআৰ দিলোঁ যে আমাক আমি হেল্প বিচাৰিলোঁ কিন্তু আজিলৈকে থানাৰ ফালৰ পৰা আমি কোনো হেল্প পোৱা নাই কিন্তু আজি এতিয়া এনেকুৱা সময়ত আপোনালোকো আহিলে য'ত নেকি মানে তাই দৰ্জা 2 ঘণ্টামান দৰ্জা লাট মাৰি ভাঙি দিছে আৰু লগত এজন কোনোবা বেলেগ মানুহ লৈ আহিছে দালাল টাইপ মানুহ সিও উৎপাত কৰি আছে পিছত আমি উপায় নাপায় আমাৰ লেডিজখিনি নামি আহি ক'লে যে কি হৈছে সদায় আজি এদিন বুলি নহয় আজি বছৰ দিন হৈ গ'ল এনেকৈ চবতে অভদ্ৰ ব্যৱহাৰ কৰে আমাৰ গোটেই পৰিৱেশটো বেয়া কৰি পেলাইছে কোনো মানুহ থাকিব পাৰে অৱস্থাত নাই আৰু আমি আহিলে তাৰমানে তাই থাকিলে আমি আহিব গেট খুলি সোমাবলৈ লাজ লাগে যে তাই এইটো ফ্লেটত থাকে বুলি একদম এনি টাইম নিচা এনি টাইম বেয়া কথা এনি টাইম বেয়া ড্ৰেছ তাইক দেখিলে তাৰমানে চবে গম পাব কেনেকুৱা কেৰেক্টাৰৰ মহিলা আৰু তাই সেইবোৰ তাই নিজৰ কথাবিলাক মানে আমাৰ ওপৰত জাপি দিয়ে আৰু যিকোনো কথা ছ'চিয়েল মিডিয়াবিলাকত কৈ দিয়ে বেয়াকৈ কৈ দিয়ে উইদাউট পাৰ্মিশ্যন তাই যি মানে বেয়া কথাবিলাক কৈ পায় মানুহবোৰৰ ফটোবোৰ লৈ পেলাই ভিডিঅ' লৈ পেলাই তাই ছ'চিয়েল মিডিয়াত দিয়ে উইদাউট পাৰ্মিশ্যন তাৰপৰা আমি একো নকওঁ তাই কেলে ডাঙৰ মানুহ যেতিয়া আমি সৰু মানুহ একো কৰিব নোৱাৰোঁ তেওঁ আমি আপোনাক কওঁ যে আপুনি ডাঙৰ আমি সৰু ন আপুনি ইমান আমাক কেলে বেয়াকৈ কয়